কেতিয়া জালত পৰিব সৌৰামুৰি গাঁৱৰ দুৰ্নীতিগ্ৰস্ত গাঁও প্ৰধান যাদৱ কলিতা। দুখীয়া পৰিয়ালৰ পৰা 10-20,000 টকাকৈ সংগ্ৰহ কৰা যাদৱ কলিতাৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ কৰিছে বহু পৰিয়ালে। পটা কৰি দিয়াৰ কাৰণে গামবুঢ়া অফিচৰ পৰা কাগজ আহিছিল পটা কৰি দিবা মানে গামবুঢ়াই আমাক কৈছে আৰু যে তোমালোকে মাটিখিনি পটা কৰি দিলে পইচা দিবা লাগিব। বসুন্ধৰা আঁচনিৰ জৰিয়তে গয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভূমিহীন পৰিয়ালক পট্টা প্ৰদান কৰিবলৈ ৰাজহ বিভাগে গ্ৰহণ কৰিছিল সিদ্ধান্ত। চৰকাৰৰ এই সদিচ্ছাক ধন খটাৰ সূচক হিচাপে গ্ৰহণ কৰি সৌৰামুৰি গাঁৱৰ গাঁও প্ৰধান যাদৱ কলিতাই দাবী ধমকিৰে ব্যাপক হাৰত ধন সংগ্ৰহ কৰিছিল। এই বিষয়ে ইতিমধ্যে দিয়ে নিউজ প্লাছত সবিস্তাৰে প্ৰতিবেদন সম্প্ৰচাৰ হৈছে। ইতিমধ্যে সৌৰামুৰি গাঁৱৰ এইজন লম্পট গাঁও প্ৰধান যাদৱ কলিতাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে প্ৰশাসনে। এতিয়া প্ৰশ্ন হ'ল, কেতিয়া শাস্তিৰ সন্মুখীন হ'ব লুণ্ঠনকাৰী গাঁও প্ৰধান যাদৱ কলিতা? ক্ষমতাৰ অপব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰা চৰকাৰী গাঁও প্ৰধান যাদৱ কলিতাক অপসাৰণ কৰা হ'বনে? কামৰূপ জিলা আয়ুক্তই এতিয়া কি ভূমিকা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।